তেজপুৰ চহৰত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী ৮৫ বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ এক অভিযোগ উঠিছে। নিশা বৃদ্ধাগৰাকীৰ গৃহত দুৰ্বৃত্তই প্ৰৱেশ কৰি লুটি নিয়ে নগদ ১০,০০০ টকাৰ লগতে সোণৰ চেইন। এই নাৰকীয় ঘটনা সংঘটিত হৈছে বালিপুখুৰী গোহাঁই চুবুৰীত। এখন ঘৰত অকলশৰে থাকে এগৰাকী বৃদ্ধা। তাৰে সুযোগ লৈ দুৰ্বৃত্তই সংঘটিত কৰে এনে জঘন্য ঘটনা। আজি ঘটনা পোহৰলৈ অহাত স্থানীয় লোকে ভিৰ কৰে বেবেজীয়া আৰক্ষী চকীত। বৃদ্ধাগৰাকী ন্যায় প্ৰদানৰ লগতে স্থানীয় লোকক নিৰাপত্তা প্ৰদানৰ দাবী জনায় আৰু ঘটনাৰ সন্দৰ্ভত বেবেজীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তেখেত শুই আছিলে, শুই থাকোঁতে তাৰপিছত পিছফালৰ পৰা দৰ্জা খুলি হুপ চুপ ভাঙি কৰি লৈ পেলাই তাৰপিছত মানুহজনী মানে গোটেই বস্তু বাহানি পিছফালে পেলাই থৈ গৈছে, বাকচ চাকচ আৰু মানে ৰেপ কৰিছে আৰু মানুহগৰাকী। তাৰপিছত আমিতো কোনেও ক'ব নোৱাৰোঁ, বয়সস্থ ৮০-৮৫ বছৰীয়া মানুহ। তাৰপিছত আহি পেলাই আমাৰ ঘৰত মানে ল'ৰাটোকে আৰু আইতাককে জগাইছে, মাতিছে। মাতোতে তাৰপিছত কপি আহিছে, গাত কাপোৰ কানি নাই, অকল ব্লাউজটো আৰু মেখেলাখন আছে। মাতোতে তাৰপিছত কৈছে, মোৰ ঘৰত ডকাইত সোমাল আৰু মোক মাৰিছে আৰু বস্তু বাহানি চব লৈ গ'লা, চাহিচোন। তাৰপিছত চাইছোগৈ আৰু পইচা পাতি আৰু সোণৰ গহনা আছিলে, চেইন এডালত ফুলি এযোৰ আৰু আঙুঠি এটা আৰু পইচা ৫-১০ হাজাৰ মান আছিলে, ১০,০০০ আঙুঠি ফুলি চেইন। অকলশৰীয়া মানুহ আৰু চাগে সেইটো কোনোবা জনা মানুহ হ'ব। বৰমা অকলে শুই আছিলে, শুই থাকোঁতে তাৰপিছতে ৰাতি ১:৩০ মান বজাত আমাৰ ঘৰলৈ আহিছে। আহি মাতিছেহি, মাতি কৈছে যে মোক কেনেকৈ মাৰপিট কৰিছে, মাৰপিট কৰি পেলাই মোৰ চব বস্তু লৈ গুচি গ'ল। আমি যেতিয়া গৈ দেখিছোঁ হয় গোটেই একো নাই, বৰমাক ৰেপ কৰিছে আৰু বাকচ চাকচ পিছফালে নি পেলাই এইফালে চব ভাঙি চিঙি থৈ গৈছে। তাত বৰমাৰ আছিলে ১০,০০০ মান টকা আৰু সোণৰ গহনা আছিলে, আঙুঠি ফুলি চেইন এইবিলাক কিবা কিবি আছিলে। বৰমাক মানে শুৱাই খালি মাৰপিট কৰিছে, বহুত ঢুকিয়াইছে, হাতত মাৰিছে, চুচৰাই মাটিত পেলাই দিছে। সেইখিনি কৰি থৈ পেলাই তেওঁলোক গুচি গ'ল, বেয়া কাম কৰি পেলাই। হয়, আমাৰ এতিয়া তেনেকুৱা সন্দেহ নহয়তো, আমি দেখা নাই যেতিয়া। আমি এনেই গৈছোঁ পিছত চাবলৈ, যাওঁতে সেয়া দেখিছোঁ আৰু ৮০ বছৰমান হ'ব। হয়, তেজপুৰৰ বেবেজীয়া যিটো আউটপোষ্ট আছে, সেই বেবেজীয়া আউটপোষ্টৰ অন্তৰ্গত বালিপুখুৰী তিনিআলি নিবাসী এগৰাকী প্ৰায় ৯০ বছৰীয়া মহিলা। যিগৰাকী মহিলা অকলে ঘৰত থাকে, তেওঁৰ জীয়ৰীখনক বিয়া দিছে, বিয়া দিয়াৰ কাৰণে ঘৰখন অকলশৰীয়াকৈ মাক অকলে থাকে আৰু যোৱা নিশা কোনোবা দুৰ্বৃত্তই ঘৰৰ দৰ্জা ভাঙি সোমাই ঘৰৰ মূল্যৱান সামগ্ৰী লোৱাৰ উপৰিও মানুহগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন কৰে, মাৰপিট কৰে। এই কথাটো ইতিমধ্যে বেবেজীয়া আউটপোষ্ট আলোচনা হৈছে, মই নিজে লগ কৰিছোঁ। আৰু এনেধৰণৰ ঘটনাবিলাক খুব ভাল কথা নহয়। তেজপুৰত আগতে এনেকুৱা ঘটনা এটা ঘটিছিল আৰু এইটো দ্বিতীয় ঘটনা। এনেধৰণৰ ঘটনাবিলাক ঘটি থাকে বা বাঢ়ি গৈ থাকে, তেনেহ'লে সমাজখন বেয়া হয়। মই এটাই কথা অনুৰোধ কৰিছোঁ, মাননীয় আৰক্ষী অধীক্ষকক কথা কৈছোঁ, লখিমপুৰ জিলাৰ এই মেটাৰটো চিৰিয়াছলি ল'ব লাগে আৰু চিৰিয়াছলি যদি কোন মানুহ সেই কথা কৰাকৈ কৰিব লাগে, কৰাকৈ কৰি যদি এনেধৰণৰ ঘটনা ঘটে তেনেহ'লে সমাজখন ভাল কথা নহয়, সমাজখন মেটাৰটো খুব চিৰিয়াছলি। পুখুৰী তিনিআলিসমূহ মহিলাই উচিত তদন্ত হৈ আমাক নিৰাপত্তা লাগে আৰু আমাক তেখেতক যোনেই অপকৰ্ম কৰিছে তেখেতসকলক উচিত শাস্তি দি আমাৰ এই অঞ্চলটো যাতে এনেকুৱা দুনাই নহয়, তাৰ বাবে আমি সকলো মহিলাই দাবী কৰিছোঁ।